গৈছোঁ বাৰু যিমান পাৰিছোঁ আমি চাইলেণ্টলি গৈছোঁ আৰু এইটো সময়ো নহয় আজি তথাপি তোমালোকে নতুন নতুন চৰাই দেখিলা তোমালোকে সদায় দেখি নথকা চৰাই দেখিলা বতৰটো ধৰা হেৰি হৈ আছে যে সেমেকা হৈ আছে অকণমান কাৰণ চৰাইবোৰ ৰাতিপুৱা সোনকালে ওলায় আৰু ধৰা 8টামান বজালৈকে সিহঁতৰ এক্টিভিটি মোটামুটি শেষেই হৈ যায় মানে এতিয়া আকৌ মানে আকৌ নিজৰ নিজৰ জেগালৈ গুচি যায়গৈ তাৰমানে গতিকে সদায় এইটো মনত ৰাখিবা নেক্সট টাইম যেতিয়া বাৰ্ড ৱাচিং হ'ব তোমালোকে যিটো আমি 5টা বজাৰ কওঁ নহয় এই 5টামানৰ পৰা আকৌ ষ্টাৰ্ট কৰিব লাগিব কাৰ্লেট তোমালোকে দেখিলা গ্ৰুপ এ কিমান দেখিলা গ্ৰুপ বি এ কিমান দেখিলা এনেই কাৰ লগত আছে 24 কি গ্ৰুপ এ 24 দেখিলা আৰু বি এ কিমান দেখিলা আৰু আমাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ অনুৰোধক্ৰমে আহি আজি যি এই ছাত্ৰ ছাত্ৰীসকলৰ লগত আমি পক্ষী নিৰীক্ষণ কৰিলোঁ খুবেই এটা অপূৰণীয় এটা খুব অনুভৱ আমি অৰণ্যকৰ লগত এনেধৰণেই মই বহু বছৰৰ পৰা তেওঁলোকৰ লগত এনেধৰণৰ যিবিলাক কাৰ্যসূচী হয় মই অংশগ্ৰহণ কৰি আহিছোঁ বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক নতুনকৈ কেনেকৈ পক্ষীৰ যোগেদি আমি প্ৰকৃতিৰ লগত তেওঁলোকক সংলগ্ন কৰিব পাৰোঁ সংযোগ ঘটাব পাৰোঁ এই বিষয়ে আমি এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ ইয়াত অৰণ্যকে খুব এটা সুন্দৰ ভূমিকা লৈ আহিছে অকল কাজিৰঙাই নহয় আমি কাজিৰঙাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ ইটো পাৰেই হওক বা কাজিৰঙাৰ দাঁতিকাষৰীয়াই হওক নামবৰ তথাপি অসমৰ বিভিন্ন প্ৰান্তত অৰণ্যকৰ এনেধৰণৰ কাৰ্যসূচীবিলাকত আমি অংশগ্ৰহণ কৰি আহিছোঁ এজন সমল ব্যক্তি হিচাপে আৰু খুব ভাল লাগে যেতিয়া হেৰিসকল যেতিয়া ছাত্ৰ ছাত্ৰীসকলে মানে তেওঁলোকে প্ৰকৃতিৰ বুকুলৈ আহি তেওঁলোকে এখন নতুন জগতত মানে ভৰি দিয়া নিচিনা অনুভৱ কৰে গতিকে ভাল লাগিছে আমি আশা কৰিছোঁ অৰণ্যকৰ এই লগতে আমাৰ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ যি মিলিত প্ৰচেষ্টা এই প্ৰচেষ্টাৰ যোগেদি কেনেকৈ দ্য পিপল উইল মোৰ কানেক্ট টু দ্য নেচাৰ গতিকে এই বস্তুখিনি তেওঁলোকে মানে আকৌ আগলৈ আগবঢ়াই লৈ যাব এইটো লেণ্ডস্কেপত যথেষ্ট ৰেয়াৰ স্পেচিছো দেখা পোৱা যায় সাধাৰণতে এই যিটো লেণ্ডস্কেপটোত আমি যেতিয়া শীতকালত আহোঁ ইয়াত বহুতো ধৰণৰ চৰাই পোৱা যায় ইয়াত প্ৰায় যিহেতু আজি জহকালি হোৱাৰ কাৰণে ইয়াত চৰাই ইমান দেখা পোৱা যোৱা নাই দেখা পাবলৈ যোৱা নাই আৰু লগতে তাৰমানে ইয়াত পানীটো বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহে আৰু লগতে আমাৰ যিবিলাক দাঁতিকাষৰীয়া আমাৰ ইয়াত মানে কি হ'ল যিখিনি আমাৰ ইয়াত বেম্বু ফৰেষ্ট আছে যিবিলাক বাহনি আছে সেই বাহনিত কিছুমান বেম্বু স্পেচিছ পোৱা যায় সেইখিনিও যিখিনি আমাৰ অৰুণাচলৰ মানে একেবাৰে তলৰ ফাললৈ ফুট হিলছত পোৱা যায় সেই তেনেধৰণৰ প্ৰায়খিনি চৰাই আমাৰ ইয়াতে পোৱা যায় গতিকে তাৰ পৰা আৰু আমাৰ ইয়াত যিহেতু পক্ষী নিৰীক্ষণৰ কাৰণে যিবিলাক মানুহ আহে এই ট্ৰেইলটো স্পেচিয়েলি এই যিটো হাতীপাথৰৰ ওচৰৰ এইটো এৰিয়া ইয়াত এদিন ধুনীয়াকৈ মানে কটাব পৰা যায় বিভিন্ন ধৰণৰ চৰাই পোৱা যায় আৰু ইয়াৰ ওপৰেদি বিশেষকৈ যিটো আমাৰ ধনেশ গ্ৰেট হৰ্ণবিল আৰু তেনেধৰণৰ আৰু বহুতো চৰাই ৰেয়াৰ স্পেচিছ ইয়াত পোৱা যায় আজি প্ৰায় 25জন ষ্টুডেণ্টে পাৰ্টিচিপেট কৰিছে আৰু এনেকুৱা ধৰণৰ প্ৰগ্ৰেম আমি কৰি আহিছোঁ আৰু এনেকুৱা লগত কাজিৰঙা নেশ্যনেল পাৰ্ক অথৰিটিৰ লগত আমাৰ JDG কলেজৰ যিটো কাজিৰঙা ষ্টাডি চেণ্টাৰ আছে তাৰ যোগেদি আমি আচলতে ছাত্ৰ ছাত্ৰীসকলক প্ৰকৃতিৰ লগত কেনেকৈ মিলিব পৰা যায় প্ৰকৃতি কি হয়নো প্ৰকৃতিত কি আছে চৰাই চিৰিকটিৰ পৰা আদি কৰি পখিলাৰ পৰা আদি কৰি গছ গছনিৰ পৰা আদি কৰি আজি গছ গছনি তেওঁলোকে চাইছে নাম লিখিছে তেওঁলোকে কিছুমান গছ গছনিৰ নাম তেওঁলোকে নাজানে তো তেনেকৈ আমি ষ্টাডি চেণ্টাৰে আচলতে কি কৰিছোঁ আমি ল'ৰা ছোৱালীবোৰক সংৰক্ষণ কেনেকৈ কৰিব পাৰি চিনাকি কেনেকৈ কৰিব পাৰি ভাল কেনেকৈ পাব পাৰি এই কথাখিনি আচলতে আমি ছাত্ৰ ছাত্ৰীসকলক আমি শিকাবলৈ চেষ্টা কৰিছোঁ আৰু এনেকৈ আমাক যথেষ্ট সহায় কৰি আছে আমি যেতিয়াৰ পৰা 17 চনৰ পৰা কাজিৰঙা ষ্টাডি চেণ্টাৰ আমি কাম কৰি আছোঁ তেতিয়াৰ পৰা আৰণ্যকে আমাৰ লগত সদায় আছে কাজিৰঙা নেশ্যনেল পাৰ্ক অথৰিটি সদায় আমাৰ লগত আছে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰণ্যকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰিফ আছে যদুমণি আছে আবিদুৰ আছে তেওঁলোকে সদায় আমাৰ লগত সহায় কৰি আছে আৰু সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ বিশেষকৈ তেওঁলোকে ওলাই আহিছে তেওঁলোকে নতুন প্ৰজন্ম যিহেতু তেওঁলোকে জনাটো খুব জৰুৰী আজিকালি আমি জানোৱেই যে পৰিৱেশ প্ৰকৃতি সংৰক্ষণৰ ওপৰত গোটেই পৃথিৱীয়ে গুৰুত্ব দি আছে এই ক্ষেত্ৰত আমি কাজিৰঙাৰ ওচৰতে থাকি যদি আমি সেইখিনি কাম আমি কৰিব নোৱাৰোঁ যদি ছাত্ৰ ছাত্ৰীসকলে যদি সেই কথাখিনি নাজানে তেতিয়া আমাৰ গাতে দুখটো আচলতে আহি পৰিব
সেইকাৰণে সেই ভাবি আমি আচলতে কি কৰিছোঁ, ল'ৰা ছোৱালীবোৰক আমি লৈ আহিছোঁ। তেওঁলোকে কিবা এটা হ'লেও তেওঁলোকে শিকিব পাৰিব। 100% নহ'লেও তেওঁলোকে 30-40% যদিও শিকিব পাৰে, তেতিয়া আমাৰ যিখিনি কাম কৰি আছোঁ আমি সাৰ্থক হ'ল বুলি আমি ক'ব পাৰিম। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। আজি আমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, আৰণ্যক আৰু কাজিৰঙা ষ্টাডি চেণ্টাৰ JDG কলেজ আমি যৌথ উদ্যোগত নেচাৰ ট্ৰেইল আৰু বাৰ্ড ৱাচিং এক কাৰ্যসূচী আমি গ্ৰহণ কৰিলোঁ। ইয়াতে প্ৰায় 25জন আমাৰ JDG মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিলে। লগতে আমাৰ স্থানীয় কেইবাজনো পক্ষী বিশেষজ্ঞ, বাৰ্ডাৰ আৰু আমাৰ আৰণ্যকৰ সদস্যই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে। খুব ভাল অনুভৱ। আমি আচলতে কঁহৰাৰ যি হাতীপাথৰ যি আমাৰ পিকনিক স্পট আছে তাৰ পিছফালে যিটো ট্ৰেইল আছে, এই ট্ৰেইলটো খুব ধুনীয়া ট্ৰেইল হয় আৰু যথেষ্টখিনি চৰাই আজি আমি নিৰীক্ষণ কৰিব পাৰিলোঁ। আৰু আমি আচলতে প্ৰতি বছৰেই আমাৰ এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আছোঁ আৰু ছাত্ৰ ছাত্ৰীক আমাৰ জৈৱ বৈচিত্ৰ্য সম্পৰ্কে এনেকুৱা কাৰ্যসূচীৰ যোগেদি আমি জনাবৰ কাৰণে আমি গ্ৰহণ কৰি আহিছোঁ প্ৰত্যেক বছৰেই। গতিকে আজিও আমি আহিলোঁ আৰু পুৱা আমি 6 বজাৰ পৰা এই কাৰ্যসূচী আমি গ্ৰহণ কৰিলোঁ। আৰু আমি ট্ৰেইলত আমি আমাৰ যিখন কঁহৰা নদী আছে, নদীৰ পাৰে পাৰে যথেষ্ট চৰাই আমাৰ, তাৰপিছত আমি অকণমান পাহাৰৰ কাষলৈকেও গ'লোগৈ। গতিকে এটা সুন্দৰ পৰিৱেশ, আৰু সুন্দৰ পৰিৱেশত মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পৰা এটা ব্যক্তিক্ৰমী অনুভৱ, তেওঁলোকে অভিজ্ঞতা এটা আহৰণ কৰিছে বুলি মই অনুভৱ কৰিছোঁ। কি কি চৰাই সাধাৰণতে দেখা পালোঁ? আমি আজি বিশেষকৈ হিল মাইনা যিটো সচৰাচ আমি অকণমান আমাৰ প্লেইন অঞ্চলত পটককৈ দেখা পোৱা নাযায়, পাহাৰীয়া যি মইনা আছে, তাৰপিছত আমাৰ ৰূপহী চৰাই দেখা পালোঁ। তেনেকৈ আমাৰ ভালেখিনি আৰু কমন যিখিনি বাৰ্ড আছে সেইখিনিতো আমি দেখা পাইছোঁৱেই। গতিকে এটা ভাল অনুভৱ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।